টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপত দিয়া 13 নং অধ্যায়ত দিয়া আমাৰ দেশৰ ৰাষ্ট্ৰীয় চিহ্ন অধ্যায়ৰ পাঠৰ আজি আমি অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ যোৱা বছৰৰ বছৰীক্ষা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ 2023-24 বৰ্ষৰ আটাইবোৰ প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। বছৰীক্ষা পৰীক্ষা 2023-24 বৰ্ষৰ প্ৰশ্ন কাকতৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে চাব পাৰিবা। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে যোৱা বছৰ। আজি আমি আমাৰ দেশৰ ৰাষ্ট্ৰীয় চিহ্ন পাঠত অধ্যায়ত অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। উত্তৰবোৰ মই লিখিও আনিছো, লগতে মই তোমালোকক কিতাপতো দেখাই দিম। 1 নং প্ৰশ্নত দিয়া হৈছে খালী ঠাই পূৰ কৰা, 5 নম্বৰ দিয়া হৈছে এটাত 1 নম্বৰকে দিয়া হৈছে ক প্ৰতীক বা চিহ্নৰ জৰিয়তে এখন স্বাধীন ৰাষ্ট্ৰই নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। ইয়াত আমি কি লিখিব লাগিব? স্বাধীন। ঠিক আছে। খ অশোক চক্ৰটোত 24ডাল খলা আছে। গ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত 3টা ৰং আছে। ঘত তোমালোকে লিখিবা ভাৰতত থকা এক প্ৰকাৰৰ বাঘক ৰয়েল বেংগল টাইগাৰ বোলে। উঙত চোৱা অশোক স্তম্ভটোত দেৱনাগৰী আখৰেৰে সত্যমেৱ জয়তে বুলি লিখা আছে। মই তোমালোকক মাতি শুনালো, তোমালোকে খালী ঠাইত উত্তৰ কেনেকে লিখিবা মই এবাৰ লিখিও ৰাখিছো, এবাৰ দেখাই দিম। খালী ঠাই পূৰ কৰাত ক প্ৰতীক বা চিহ্নৰ জৰিয়তে এখন স্বাধীন ৰাষ্ট্ৰই নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। খ অশোক চক্ৰটোত 24ডাল খলা আছে। গ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত 3টা ৰং আছে। ঘ ভাৰতত থকা এক প্ৰকাৰৰ বাঘক ৰয়েল বেংগল টাইগাৰ বোলে। উঙ অশোক স্তম্ভটোত দেৱনাগৰী আখৰেৰে সত্যমেৱ জয়তে বুলি লিখা আছে। এতিয়া আমি 2 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। 2 নঙত চোৱা শুদ্ধ নে অশুদ্ধ লিখা। ইয়াতো আমাক 5 নম্বৰ দিয়া হৈছে, 5টা প্ৰশ্ন দিয়া হৈছে। ক আমি ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত থিয় হ'ব লাগে। শুদ্ধ। খ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ 3টা অংশ। অশুদ্ধ। গ ময়ূৰ চৰাই সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত পোৱা যায়। শুদ্ধ। ঘ আমাৰ ৰাষ্ট্ৰীয় ফুল হ'ল গোলাপ। অশুদ্ধ। উঙ আমাৰ ৰাষ্ট্ৰীয় জন্তু হ'ল বাঘ। শুদ্ধ। তোমালোকে উত্তৰত লিখোতে প্ৰথমতে প্ৰশ্ন পাতি ল'বা আৰু উত্তৰত এনেকে লিখিবা। মই লিখিয়ে ৰাখিছো, এবাৰ চাই ল'ম। কৰ উত্তৰত লিখিবা শুদ্ধ, খৰ উত্তৰত অশুদ্ধ, গৰ উত্তৰত শুদ্ধ, ঘৰ উত্তৰত অশুদ্ধ, উঙৰ উত্তৰত শুদ্ধ। ঠিক আছে, মাতিও শুনালো, উত্তৰ এনেকে লিখিবা। এতিয়া আমি 3 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। 3 নং প্ৰশ্নত চোৱা আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ কি কি লিখা। উত্তৰ চোৱা আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ হ'ল ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীক, ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় জন্তু আৰু ৰাষ্ট্ৰীয় ফুল। এবাৰ আমি কিতাপতো চাম উত্তৰ। ইয়াত চোৱা কিতাপত ইয়াতো আছে, তোমালোকে ইয়াৰ পৰাও লিখিব পাৰা। ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় চিহ্ন, ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় জন্তু আৰু ৰাষ্ট্ৰীয় ফুল। ঠিক আছে, এতিয়া আমি 4 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। 4 নং প্ৰশ্নত দিয়া হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা 3টা ৰঙে কি অৰ্থ বুজাইছে লিখা। উত্তৰত লিখিবা আমাৰ 3বৰণীয়া পতাকাখনৰ ওপৰৰ গেৰুৱা চেফ্ৰন ৰংটোৱে শক্তি আৰু সাহসৰ কথা বুজায়। তলৰ সেউজীয়া গ্ৰীণ ৰংটোৱে উৰ্বৰতা, উন্নতি আৰু পবিত্ৰতাক বুজায়। পতাকাখনৰ মাজৰ বগা হোৱাইট ৰংটোৱে শান্তি আৰু সত্যৰ প্ৰতিনিধিত্ব কৰা বুজায়। তোমালোকে ইয়াৰ পৰাও লিখিব পাৰা। মই এবাৰ কিতাপতো দেখাই দিম উত্তৰ ক'ত আছে। আমাৰ 3বৰণীয়া পতাকাখনৰ ওপৰৰ গেৰুৱা চেফ্ৰন ৰংটোৱে শক্তি আৰু সাহসৰ কথা বুজায়। ৰাষ্ট্ৰীয় পতাকাখনৰ তলৰ সেউজীয়া গ্ৰীণ ৰংটোৱে উৰ্বৰতা, উন্নতি আৰু পবিত্ৰতাক বুজায়। পতাকাখনৰ মাজৰ বগা হোৱাইট ৰংটোৱে শান্তি আৰু সত্যৰ প্ৰতিনিধিত্ব কৰিছে। ঠিক আছে, তোমালোকে ইয়াৰ পৰাও লিখিব পাৰিবা।
অতিৰিক্ত প্ৰশ্নত আহিব পাৰে মৰমৰ ছাত্ৰ-ছাত্ৰী চোৱা পতাকাখনৰ মাজৰ বগা অংশত থকা নীলা ৰঙৰ অশোক চক্ৰটোত ২৪ডাল শলা বা দণ্ড আছে। কোনটো ৰঙত অশোক চক্ৰটোৰ শলা বা দণ্ড আছে বুলি আহিলে নীলা ৰঙৰ বুলি লিখিব লাগিব অথবা নীলা ৰং। ঠিক আছে। আৰু এটা প্ৰশ্ন আহিব পাৰে এই চক্ৰটো ক'ৰ পৰা লোৱা হৈছিলে বুলি প্ৰশ্নত আহিব পাৰে। এই চক্ৰটো বানাৰসীৰ ওচৰৰ সাৰনাথৰ এটি পুৰণি অশোক স্তম্ভৰ পৰা লোৱা হৈছিল। ঠিক আছে, তোমালোকে জানি থৈ দিবা অতিৰিক্ত প্ৰশ্নত আহিব পাৰে। এতিয়া আমি আলোচনা কৰিম ৫ নং প্ৰশ্ন চোৱা ৰাষ্ট্ৰীয় পতাকাখনৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া ৪টা নিয়ম উল্লেখ কৰা। উত্তৰত লিখিবা ৰাষ্ট্ৰীয় পতাকাখনৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া ৪টা নিয়মবোৰ হ'ল ১ নং ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত সেই ঠাইত উপস্থিত থকা সকলে পতাকাৰ সন্মুখত থিয় হ'ব লাগে। ২ নং ৰাষ্ট্ৰীয় পতাকা ৰাতিপুৱাৰ পৰা আবেলিলৈ মুকলিকৈ উৰুৱাই ৰাখিব পাৰি সন্ধিয়া সময়ত সেইখন অৰ্ধনমিত কৰিব লাগে। ৩ নং আমাৰ ৰাষ্ট্ৰৰ কিছুমান বিশেষ স্থানতে ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থাকে। ৪ নং ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ সময়ত গেৰুৱা ৰংটো সদায় ওপৰ ফালে ৰাখিব লাগে। কিতাপত ইয়াতে আছে উত্তৰ চাই লোৱা আৰু ইয়াতো চাই লোৱা ইয়াৰে পৰা লিখা হৈছে। ঠিক আছে, তোমালোকে কিতাপত মিলাই লিখিব পাৰিবা অথবা কিতাপৰ পৰাও তোমালোকে মুখস্থ কৰিব পাৰিবা। আৰু এটা অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। ইয়াত চোৱা আমাৰ ৰাষ্ট্ৰৰ কিছুমান বিশেষ স্থানতে ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থাকে। ভাৰতৰ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়, সংসদ ভৱন, সচিবালয়, ৰাজ্যিক বিধানমণ্ডলত ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থকা দেখা যায়। যোৱা বছৰৰ প্ৰশ্নত আহিছিলে মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আমাৰ ৰাষ্ট্ৰীয় পতাকা সদায় উৰি থকা স্থানৰ নামবোৰ বিশেষ স্থানৰ নামবোৰ তোমালোকে মুখস্থ কৰি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম ৬ নং প্ৰশ্নত চোৱা আমাৰ ৰাষ্ট্ৰীয় সংগীতটো শুদ্ধকৈ লিখা। মৰমৰ ছাত্ৰ-ছাত্ৰী কিতাপত দিয়াই হৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীত তোমালোকে ইয়াৰে পৰা ধুনীয়াকে লিখিবা। ঠিক আছে, তোমালোকৰ নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰিম ৭ নং প্ৰশ্নত দিয়া হৈছে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত পালন কৰিবলগীয়া ৪টা নিয়ম উল্লেখ কৰা। উত্তৰ লিখিবা ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত পালন কৰিবলগীয়া ৪টা নিয়মবোৰ হ'ল ১ নং ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত সকলোৱে থিয় হ'ব লাগে আৰু থিয় হৈহে সদায় ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব লাগে। ২ নং প্ৰত্যেকজন নাগৰিকে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰত্যেকটো শব্দ আৰু ইয়াৰ অৰ্থ জনা দৰকাৰ। সকলোৱে শুদ্ধকৈ ৰাষ্ট্ৰীয় সংগীত গাব জনা উচিত। ৩ নং ৰাষ্ট্ৰীয় সংগীত সমবেত হৈ গোৱাৰ সময়তো ইয়াৰ সুৰ, তাল আৰু লয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন। ৪ নং আমাৰ দেশৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান সভা সমিতি আদি শেষ হোৱাৰ সময়ত থিয় হৈ সমবেত সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় সংগীত গাব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰী কিতাপত ক'ত আছে উত্তৰ মই এবাৰ দেখাই দিম। কিতাপত চোৱা উত্তৰ ইয়াত দিয়াই হৈছে, তোমালোকে ইয়াৰে পৰা মুখস্থ কৰিব পাৰিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম চমুটোকা লিখা ক আমাৰ দেশৰ ৰাষ্ট্ৰীয় চৰাই। আমাৰ দেশৰ ৰাষ্ট্ৰীয় চৰাই কি হয় জানানে? ময়ূৰ। উত্তৰ কিতাপত চোৱা আমাৰ ৰাষ্ট্ৰীয় চৰাই। ঠিক আছে, নেশ্যনেল বাৰ্ড। আমাৰ ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ। তোমালোকে ইয়াৰে পৰা লিখি ল'বা আৰু মুখস্থ কৰি থৈ দিবা, পৰীক্ষাত আহিব পাৰে অতিৰিক্ত প্ৰশ্নত। এতিয়া আমি খত কি দিয়া হৈছে আলোচনা কৰিম। খ প্ৰশ্নত দিয়া হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক ইয়াত দিয়াই হৈছে চোৱা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সাৰনাথৰ অশোক স্তম্ভটো আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। আমাৰ অতিৰিক্ত প্ৰশ্নত আহিব পাৰে, তোমালোকে মুখস্থ কৰি থৈ দিবা। ঠিক আছে, আৰু ইয়াৰে পৰা তোমালোকে লিখিবা আৰু নেক্সট পৃষ্ঠাত যাবা। ইয়াতো আছে চাই লোৱা, ইয়াৰে পৰা তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। গ আমাৰ দেশৰ ৰাষ্ট্ৰীয় জন্তু। আমাৰ ৰাষ্ট্ৰীয় জন্তু ইয়াত আছে চোৱা নেশ্যনেল এনিমেল। ইয়াৰে পৰা তোমালোকে মুখস্থ কৰিব পাৰা। ঠিক আছে, আৰু অতিৰিক্ত প্ৰশ্নত আহিব পাৰে আমাৰ ৰাষ্ট্ৰীয় জন্তু কি? বাঘ। ঠিক আছে, তোমালোকে মুখস্থ কৰি থৈ দিবা। প্ৰশ্নত দিয়া হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।
আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুলৰ নাম লিখিব আহিব পাৰে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল ঠিক আছে আমাক 2 নং শুদ্ধ নে অশুদ্ধ প্ৰশ্ন দিয়া হৈছে আমাৰ ৰাষ্ট্ৰীয় ফুল হ'ল গোলাপ নহয় পদুম ফুল ঠিক আছে অতিৰিক্ত প্ৰশ্নত আহিব পাৰে ইয়াৰ পৰা তোমালোকে লিখি ল'বা আৰু চমু টুকাৰ কাৰণে মুখস্থ কৰিবা লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰতো তোমালোকৰ কাৰণে সুবিধা হ'ব আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আকৌ লগ পাম আমি নতুন ভিডিঅ'ত